নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 11 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কিমানটা স্টাৰ মাৰ্ক আহিছে, কিমানে লেটাৰ মাৰ্ক পাইছে, কিমান ডিষ্টিংশ্যন পাইছে, প্ৰথম বিভাগত কিমান উত্তীৰ্ণ হৈছে, দ্বিতীয় বিভাগত কিমান আৰু তৃতীয় বিভাগত কিমান, আমি থুৰতে সেই খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এটা বিশেষ খবৰ, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ডিষ্টিংশ্যন লাভ কৰিছে 5336 গৰাকী শিক্ষাৰ্থীয়ে। ষ্টাৰ মাৰ্ক লাভ কৰিছে 16517 গৰাকী পৰীক্ষাৰ্থীয়ে। ইফালে লেটাৰ মাৰ্ক পাইছে 1,68,312 গৰাকীয়ে। ইফালে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 89,041 গৰাকী, দ্বিতীয় বিভাগত হৈছে 1,35,568 গৰাকী শিক্ষাৰ্থী, তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 45,862 গৰাকী পৰীক্ষাৰ্থী। আন এটা খবৰ হৈছে বহাগ বিহু উপলক্ষে 12 এপ্ৰিলৰ পৰা 15 এপ্ৰিললৈ বন্ধ থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলো হোষ্টেল। এই সময়ছোৱাত হোষ্টেলসমূহৰ কোনো দায়িত্ব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নলয় বুলি এক নিৰ্দেশনা জাৰি কৰা হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ৰাজ্যত আজি পুৱাৰ ভাগৰ পৰা নেৰানেপেৰা বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংহাৰী ৰূপ ধাৰণ কৰিছে। কেৱল বৰষুণেই নহয়, ধুমুহাৰ লগতে শিলাবৃষ্টি আৰু বজ্ৰপাত দেখিবলৈ পোৱা গৈছে। আমি জনাই আছো এটা ডাঙৰ খবৰ, 24 ঘণ্টাৰ ভিতৰতে অনুমান কৰক, মাত্ৰ 24 ঘণ্টা আৰু ধুমুহা বৰষুণ বজ্ৰপাতত 80 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। সংখ্যা কিমান ডাঙৰ আপোনালোকে অনুভৱ কৰক, অনুমান কৰক। ইমানেই ৰুষ্ট হৈছে প্ৰকৃতি তাণ্ডৱ লীলাৰ মাজতেই এবাৰ বজ্ৰ পৰি 80 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ধুমুহা বৰষুণ বজ্ৰপাত মিলি মুঠ 80 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। আমি জনাই আছো সবিস্তাৰে খবৰ, কিয়নো 24 ঘণ্টাত ভয়ংকৰ ধুমুহা বৰষুণত মুঠ 80 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। দেশজুৰি ধুমুহা বৰষুণে কাল ৰূপ ধাৰণ কৰিছে। বিহাৰ আৰু উত্তৰ প্ৰদেশত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে, প্ৰকৃতি ৰুষ্ট হৈ পৰিছে। বৰ্তমানে গুৱাহাটী মহানগৰীত বৰষুণ, গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আকাশ ঘাইকৈ ডাৱৰীয়া হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কলা ডাৱৰে চানি ধৰিছে। আজি নিশা পৰ্যন্ত বৰষুণ হোৱাৰ প্ৰচণ্ড সম্ভাৱনা আছে। বিহাৰ আৰু উত্তৰ প্ৰদেশত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। 24 ঘণ্টাত বিহাৰত ধুমুহা বৰষুণ আৰু বজ্ৰপাতৰ ফলতে 58 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। আমি সংখ্যা শুনাইছো আপোনালোকক। প্ৰকাণ্ড গছ আৰু দেৱাল বাগৰি 22 গৰাকীকৈ লোকৰ মৃত্যু। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, বিহাৰৰ নালন্দাত ধুমুহা বৰষুণে লৈছে এক ভয়ংকৰ ৰূপ। চকুৰ সন্মুখতে শেষ হৈ গৈছে ইখনৰ পিছত আন এখন ঘৰ, চকুৰ পলকতে উৰুৱাই লৈ গৈছে ধুমুহাই। উত্তৰ প্ৰদেশতো ধুমুহা বৰষুণ আৰু বজ্ৰপাতে লৈছে এক ভয়ংকৰ ৰূপ। উত্তৰ প্ৰদেশত ধুমুহা বজ্ৰপাতত 22 গৰাকীকৈ লোকৰ কৰুণ মৃত্যু হৈছে। উত্তৰ প্ৰদেশৰ 36খন জিলাৰ 11খন জিলাই ধুমুহা বজ্ৰপাতত ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে। মৃতকৰ পৰিয়াললৈ 4 লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। আন এটা খবৰ হৈছে আজি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 3য় স্থান অধিকাৰ কৰা অনিৰ্বাণ বৰগোহাঁইয়ে আজি উৎফুল্লিত হৈ সামাজিক মাধ্যমত কি মন্তব্য কৰিছে, কি কৈছে শুনোৱা হওক। এইগৰাকী 589 নম্বৰ লাভ কৰি 3য় স্থান দখল কৰা অনিৰ্বাণ বৰগোহাঁইয়ে কয় যে মই অনবৰতে পঢ়া নাছিলো। এয়া জানিবলগীয়া কথা। চলিত বৰ্ষত যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকলৰ বাবে অত্যন্ত এটা ভাল মেছেজ বুলি ক'ব লাগিব। ইতিমধ্যেই এই 589 নম্বৰ লাভ কৰি শীৰ্ষস্থান 3য় স্থান দখল কৰা অনিৰ্বাণ বৰগোহাঁইয়ে কয় যে মই অনবৰতে পঢ়া নাছিলো, মই লিমিটত বেলেঞ্চ ৰাখি পঢ়া শুনা কৰিছিলো। ভৱিষ্যতে মই এজন চিকিৎসক হ'ব বিচাৰো। আপোনাৰ যদি সন্তানে বৰ্তমানে পঢ়ি আছে, বৰ্তমান যদি 10ত আছে, তেন্তে এই খবৰটো আপুনি ভালদৰে শুনাওক আৰু এই মেছেজটো দিয়ক। কৈছে এগৰাকী ছাত্ৰই ভৱিষ্যতে মই এজন চিকিৎসক হ'ব বিচাৰো, ধৰ্মৰ ভেদাভেদ পাহৰি
আমি নৱপ্ৰজন্ম আগবাঢ়ি যাবই লাগিব মনৰ ভাৱ তেওঁ প্ৰকাশ কৰিছে এইদৰে সামাজিক মাধ্যমত এইগৰাকী তৃতীয় স্থান দখল কৰা অনিৰ্বাণ বৰগোহাঁই পৰৱৰ্তী খবৰ হৈছে মুছলমানৰ লগত লাগি লাভ নাই মুছলমানৰ লগত লাগি নলব মুছলমানৰ অধিকাৰ কাঢ়ি ললে কোটি কোটি মুছলমান বহি নাথাকে আজি এইদৰে হুংকাৰ প্ৰদান কৰা হৈছে মুছলমানৰ সম্পত্তিত কোনেও চকু নিদিব বুলি হুংকাৰ এইবাৰ বিজেপি চৰকাৰক মুছলমানৰ সম্পত্তিত চকু নিদিব মুছলমানৰ অধিকাৰ কাঢ়ি লবলৈ দিয়া নহব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে মুছলমানৰ অধিকাৰ মুছলমানৰ সম্পত্তি কাঢ়ি লব বিচাৰিলে কথা বেয়া হ'ব মুছলমানৰ অধিকাৰ মুছলমানৰ সম্পত্তি কাঢ়ি লব নোৱাৰিব ৰাজপথলৈ ওলাই আহিব কোটি কোটি মুছলমান ওয়াকফ সংশোধনী আইন কোনো কাৰণতেই মানি লোৱা নহব ৰঙালী বিহুৰ দিনাই ৰাজধানী দিছপুৰ কপাই তুলি 14 এপ্ৰিল তাৰিখ মনত ৰাখিব 14 এপ্ৰিলত গুৱাহাটীত এবিএমচিৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী আৰু মুছলমানৰ ঐতিহ্য ৰক্ষাৰ বাবে ওলাই আহিব সকলো মুছলমান হুংকাৰ প্ৰদান কৰিছে এইদৰে এবিএমচিৰ সভাপতি টাইছন হুছেইনে আন এটা খবৰ হৈছে নগাৰ চামচা কৰি নাথাকিব অসমীয়াই বন্দুকলৈ কেতিয়াও ভয় নকৰে চিআৰপিএফক এইদৰে ধমক দিছে ৰাইজে নগাৰ চামচা কৰি নাথাকিব অসমীয়াই বন্দুকলৈ কেতিয়াও ভয় নকৰে সীমান্তৰ চিআৰপিএফক ধমক দিয়া পৰিলক্ষিত হৈছে প্ৰতিবাদী কৃষকসকলে সীমান্তৰ চিআৰপিএফক ধমক দিছে প্ৰতিবাদী কৃষকে নগা দেখিলে মনে মনে নাথাকি ব্যৱস্থা লোক অসমীয়াৰ মাটি কাঢ়িবলৈ চালে ইয়াত কোনো বাছি নাথাকিব এইখন মোৰ জন্মভূমি ইয়াত মোক ভয় নেদেখুৱাব অসমীয়া মানুহে বন্দুক দেখিলে ভয় নাখায় আপোনালোকে নগাৰ চামচাগিৰি কৰি থাকে চিআৰপিএফ জোৱানক এইদৰে ধমক দিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ ওয়াকফ আইন বাতিল কৰিবলৈ নতুন পদ্ধতি অৱলম্বন কৰিছে মুছলমানে হাজাৰ হাজাৰ লোকে চহৰ স্তব্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আমি জনাই আছো শেহতীয়া খবৰ কিয়নো ওয়াকফ আইন বাতিল কৰিবলৈ নতুন পদ্ধতি অৱলম্বন কৰিছে মুছলমানসকলে এই মুহূৰ্তত ব্ৰেকিং নিউজ হাজাৰ হাজাৰ লোকে চহৰ স্তব্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে জমিয়ত উলেমাই নিজৰ সভাত হাজাৰ হাজাৰ মুছলমানক একত্ৰিত কৰি নতুন ঘোষণা কৰিছে কলকাতা বন্ধ কৰাৰ হুংকাৰ দিছে এবাৰ মমতা বেনাৰ্জীৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰীয়ে সিদ্দিকুল্লাহ চৌধুৰীয়ে মোদী চৰকাৰক যাতায়াত বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে চহৰ স্থবিৰ কৰি বাতিল কৰা হ'ব ওয়াকফ আইনৰ বিৰোধিতা কৰি মুছলমানৰ পক্ষত এইবাৰ মমতা চৰকাৰ ওয়াকফ আইনৰ বিৰোধিতা কৰিছে মমতা বেনাৰ্জীয়ে উচ্চতম ন্যায়ালয়ত ওয়াকফ আইনক লৈ বৃহৎ শুনানিৰ পূৰ্বে মুছলমানৰ পক্ষত মমতা বেনাৰ্জী কোটি কোটি মুছলমান প্ৰতিবাদকাৰীৰ বাবে 16 এপ্ৰিলত হ'ব এক বৃহৎ দিন পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীৰ ভগদত্তপুৰ আৰক্ষীৰ জালত তিনিটাকৈ ঘবাইত চুৰ পৰিছে দক্ষিণ গাঁৱৰ কেইবাঘৰৰ পৰা চুৰি কৰিছিল এই তিনিটা ঘবাইত চুৰে বৃহৎ পৰিমাণৰ সোণ চুৰি কৰিছিল গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আনোৱাৰ হুছেইন সেলিমউদ্দিন আৰু অন্য এটা চুৰকেইটাৰ পৰা বৃহৎ পৰিমাণৰ সোণৰ আ অলংকাৰ সৈতে নগদ ধন উদ্ধাৰ কৰা হৈছে পৰৱৰ্তী খবৰটো হৈছে বিৰোধী ঐক্যমঞ্চৰ সদায় পক্ষত আছে ভূপেন বৰাই বিৰোধী ঐক্যমঞ্চক শক্তিশালী কৰিব খুজিলেই একাংশই বাধা দিয়ে কংগ্ৰেছৰ মাজৰ আভ্যন্তৰীণ সংঘাতে বিৰোধী ঐক্যমঞ্চক দুৰ্বল কৰে পুনৰ বিধায়ক অখিল গগৈৰ মুখত বিৰোধী ঐক্যমঞ্চৰ প্ৰসংগ কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাতক লৈ খৰব হৈ পৰিছে বিধায়ক অখিল গগৈ বিৰোধী ঐক্যমঞ্চত আমি সদায় একেলগে আছো গৌৰৱ গগৈয়েহে বিহালীৰ আসন অকলে খেলাৰ সিদ্ধান্তত আছিল সেই সিদ্ধান্তৰ বাবেই আজি পঞ্চায়ত নিৰ্বাচনত বিৰোধী একেলগে নাই বিৰোধী ঐক্যমঞ্চক সদায় শক্তিশালী কৰাৰ ইচ্ছা অখিল গগৈ আন এটা খবৰ হৈছে মাজুলীৰ অফলামুখ ঘাটত ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই এইদৰে ৰপেক্স জাহাজৰ খুন্দা দুখনকৈ ফেৰিক এইদৰে দৃশ্য চাওক পাৰত যাত্ৰী আৰু বাহন উঠাই থকাৰ সময়তে প্ৰচণ্ড খুন্দা অনিয়ন্ত্ৰিত জাহাজখনে খুন্দিয়াই এখনৰ পিছত আন এখন ফেৰিক কথমপি প্ৰাণ ৰক্ষা পৰিছে ৰপেক্স
ফেৰীত থকা শ শ যাত্ৰীৰ আৰু মাজুলীৰ অফলামুখত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।